গণশিল্পী ৰাজীৱ খদিয়া। ৰাজীৱ টুপচিঙাত ৰাজীৱ খদিয়াৰ ঘৰ। ৰাজীৱ খদিয়া সদায় জনগণক নিজৰ দায়িত্ব আৰু কৰ্তব্য সম্পৰ্কে সজাগ কৰিবৰ কাৰণে, সতৰ্ক কৰিবৰ কাৰণে তেওঁ গীতেৰে মাতেৰে মানে চেষ্টা কৰি গ'ল। কিন্তু জীৱিত কালত তেওঁক ৰাইজে যি ধৰণে চিনি পাব লাগিছিল নাপালে, আৰু তথাকথিত দল সংগঠনবোৰেও তেওঁক বিশেষ গুৰুত্ব দিয়া নাছিল। কিন্তু ৰাজীৱ খদিয়াৰ মৃত্যুৰ পিছত তেওঁৰ গীত আৰু কথাবোৰক লৈ ৰাইজ যি ধৰণে উৎসাহিত হ'ল, সেইটো এক ডাঙৰ বিৰল ঘটনা। আৰু অকল এইটোৱেই নহয়, ৰাজীৱ খদিয়াৰ মৃতদেহ দাহ কৰাৰ পৰা আৰম্ভ কৰি ৰাজীৱ খদিয়াৰ যি শ্ৰাদ্ধ, এই শ্ৰাদ্ধ খদিয়াৰ খিলঞ্জীয়া ৰাইজে 23টা খোলা বা পৃথকে পৃথকে খাদ্য প্ৰস্তুত কৰাৰ মানে ব্যৱস্থা কৰি সমগ্ৰ অসমৰ পৰা যোৱা লাখ লাখ মানুহক তেওঁলোকে এই শ্ৰাদ্ধত আপ্যায়ন কৰিলে। এইটো এটা ডাঙৰ ঐতিহাসিক ঘটনা, এটা বিৰল ঘটনা। অসমত আজিলৈকে কোনো এজন গণশিল্পীৰ মৃত্যুত এই ধৰণৰ কাৰ্য ৰাইজে কৰাৰ কোনো তথ্য পাতি পাবলৈ নাই। গতিকে সেই দিশৰ পৰাই এই আমি অসম সন্মিলিত মহাসংঘই কৰজোৰে খদিয়াবাসীক আমি তেওঁলোকৰ এই যি মহানুভৱতা, এই যিটো এটা ডাঙৰ এটা আদৰ্শ, এজন গণশিল্পীৰ প্ৰতি যি মৰম আৰু চেনেহ, আৰু সেই কথাটোৰ কাৰণে আমি তেওঁলোকক আন্তৰিক কৃতজ্ঞতা জনাইছো। আৰু লগতে এই কথাটো ক'ব খুজিছো যে অত্যন্ত দুৰ্ভাগ্যজনক কথা যে এছাম ৰাজনৈতিক দল সংগঠনে ৰাজীৱ খদিয়াৰ নাম ব্যৱহাৰ কৰি নিজকে বেছি জাতীয়তাবাদী দেখুৱাবৰ কাৰণে চেষ্টা কৰা পৰিলক্ষিত হৈছে। গতিকে সেই ক্ষেত্ৰত খদিয়াৰ ৰাইজ সজাগ আৰু সতৰ্ক থাকিব লাগিব। আৰু ৰাজীৱ খদিয়া ফাউণ্ডেশ্যন যিটো গঠন হৈছে, সেই ৰাজীৱ খদিয়া ফাউণ্ডেশ্যনো এই ক্ষেত্ৰত সতৰ্ক দৃষ্টি ৰাখিব লাগিব। আৰু এই কথাটো এটা গুৰুত্বপূৰ্ণ কথা যে ৰাজীৱ খদিয়া কোনো ৰাজনৈতিক দলৰ সদস্য নাছিল, কোনো সামাজিক সংগঠনৰ সদস্য নাছিল। গান গাবলৈ কোনোবা অনুষ্ঠানত যোৱাটো এটা বেলেগ কথা, এইটো এটা জেনেৰেল কথা। গতিকে কোনো দল সংগঠনে, কোনো ৰাজনৈতিক দল বা কোনো সংগঠনে ৰাজীৱ খদিয়াৰ নাম ব্যৱহাৰ কৰি যাতে মানে বেছি জাতীয়তাবাদী দেখুৱাবৰ চেষ্টা নকৰে বা ৰাজীৱ খদিয়াৰ নাম বিক্ৰী কৰি লাভ অৰ্জনৰ কাৰণে চেষ্টা নকৰে, তাৰ কাৰণে অসম সন্মিলিত মহাসংঘই সকলোকে সতৰ্ক কৰি দিলো। আৰু এই ক্ষেত্ৰত ৰাজীৱ খদিয়া ফাউণ্ডেশ্যনক আৰু খদিয়াৰ খিলঞ্জীয়া ৰাইজক সতৰ্ক দৃষ্টি তথা কঠোৰ দৃষ্টিৰে লক্ষ্য ৰাখিবৰ কাৰণে আমি আহ্বান জনাইছো। ৰাজীৱ খদিয়া গণশিল্পী আছিল, জনগণৰ মাজতেই থাকক আৰু জনগণৰ মাজতেই তেওঁ জীয়াই থাকক। যিসকল শিল্পী আছে সেই সকল শিল্পীয়ে ৰাজীৱ খদিয়াৰ গীত মাত গাওক, বিভিন্ন মঞ্চত গাওক, বিভিন্ন ধৰণে প্ৰচাৰ কৰক, তাত মানে একো কথা ক'বলগীয়া নাই। সেইটো প্ৰচাৰ কৰি ৰাইজক জাগ্ৰত আৰু সতৰ্ক কৰিবৰ কাৰণে চেষ্টা কৰাটো এটা উচিত কৰ্তব্য হ'ব। এই কথাটো অসমৰ ৰাইজক তথা বিশেষভাৱে খদিয়া ৰাইজক আমি আহ্বান জনাইছো। লগতে এটা বৰ পৰিতাপৰ কথা, তিনিচুকীয়া চহৰত এগৰাকী সমাজকৰ্মী মনোজ চুতীয়া নামৰ এগৰাকী ব্যক্তিয়ে ৰাজীৱ খদিয়াৰ গীতৰ প্ৰতি আকৃষ্ট হৈ, ৰাজীৱ খদিয়াৰ কণ্ঠৰ প্ৰতি আকৃষ্ট হৈ তেওঁক অলপ মাটি দান কৰিছিল আমি জনাত। কিন্তু ৰাজীৱ খদিয়াৰ মৃত্যুৰ পিছতে সেই মাটিখিনিক লৈ এটা বিতৰ্কৰ সৃষ্টি হৈছে। এটা চক্ৰান্তকাৰী মহলে ৰাজীৱ খদিয়াৰ নজনাকৈ আৰু ৰাজীৱ খদিয়াক মাটি দান দিয়া মনোজ চুতীয়া তেওঁ হেনো নজনাকৈয়ে এটা দুষ্কৃতিকাৰী মহলে সেই মাটিখিনি বন্ধকত থৈ পাঞ্জাৱ নেশ্যনেল বেংকৰ পৰা মানে ঋণ লৈছিল। গতিকে সেই কথাটো এতিয়া পোহৰলৈ অহাৰ লগে লগে ৰাজীৱ খদিয়াৰ যি পৰিয়াল, তেওঁৰ পৰিবাৰ আৰু একমাত্ৰ ল'ৰাটো, তেওঁলোকে থাকিবৰ কাৰণে যিটো ঘৰ আৰু তাত এটা ভালকৈ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত এটা অসুবিধাৰ সৃষ্টি হ'ব বা স্বাভাৱিকতে। গতিকে এই ক্ষেত্ৰত ৰাইজ আৰু দল সংগঠনৰ প্ৰতিবাদত তিনিচুকীয়া জিলা উপায়ুক্তই যোৱা 30 জানুৱাৰী তাৰিখে এটা তদন্ত কমিটি গঠন কৰি দিছিল অতিৰিক্ত আয়ুক্ত জাভেদ আৰমানৰ নেতৃত্বত। আৰু 30 তাৰিখে নোটিফিকেশ্যন কৰি কৈছিল তিনিচুকীয়া উপায়ুক্তই যে 7 দিনৰ ভিতৰতে প্ৰতিবেদন দাখিল কৰিব লাগে। কিন্তু আজি 20 ফেব্ৰুৱাৰী, অৰ্থাৎ 15 দিন পাৰ হৈ গ'ল, আজিলৈকে প্ৰতিবেদন এতিয়া ৰাজহুৱা নহল বা কাৰ্যকৰী ব্যৱস্থা এতিয়ালৈকে হোৱা আমি দেখা নাই। এইটো অত্যন্ত দুৰ্ভাগ্যজনক কথা। আৰু সেইকাৰণে আমি ৰাজীৱ খদিয়া ফাউণ্ডেশ্যনক এই ক্ষেত্ৰত শীঘ্ৰেই তিনিচুকীয়া জিলাৰ উপায়ুক্তক সাক্ষাৎ কৰি
কিমান দূৰ এই ক্ষেত্ৰত তদন্ত আগবাঢ়িছে বিহিত ব্যৱস্থা লবৰ কাৰণে এই কথা নজৰ দিয়া উচিত আৰু আমিও অসম সন্মিলিত মহাসংঘই তথা অসমৰ ৰাইজেও এই ক্ষেত্ৰত কঠোৰ আৰু কাৰা দৃষ্টি ৰাখিব নিশ্চিতভাৱে কাৰণ এই অপৰাধীসকলৰ কৰায়ত্ব কৰিব লাগিব আৰু সিহঁতৰ শাস্তি হ'ব লাগিব আৰু এইটো এটা ডাঙৰ দুৰ্ভাগ্যজনক কথা ৰাজীৱ খদিয়াৰ এটুকুৰা মাটি নাই তেওঁক দান দিয়ে সেই মাটিত যাতে তেওঁৰ পৰিয়ালটো এটা গৃহ নিৰ্মাণ কৰি বসবাস কৰিব পাৰে ভালধৰণে ল'ৰাটোক যাতে পঢ়ুৱাব পাৰে তাৰ কাৰণেই মানে এই মাটিখিনি নিশ্চিতভাৱে ৰাজীৱ খদিয়াৰ পৰিয়ালক ডেপুটি কমিশনৰ নেতৃত্বতে এই তদন্ত আয়োগ যেহেতু তেওঁ গঠন কৰি দিছে এই তদন্ত আয়োগৰ জৰিয়তেই এই কাৰ্য ব্যৱস্থা লৈ আনুষ্ঠানিকভাৱে জিলা প্ৰশাসনে মাটি হস্তান্তৰ কৰাৰ ব্যৱস্থা ক্ষিপ্ৰতাৰে কৰা উচিত আৰু দোষীক ক্ষিপ্ৰতাৰে কৰায়ত্ব কৰি শাস্তি বিহা উচিত আৰু সেইটোৱেই অসম সন্মিলিত মহাসংঘৰ দাবী আৰু আমি ভাবো যে অসমৰ ৰাইজৰো দাবী অসমৰ খদিয়াৰ ৰাইজৰো দাবী এগৰাকী শিল্পীক আমি হেৰুৱাইছো ৰাজীৱ খদিয়া তেনেই সাধাৰণ এগৰাকী শিল্পী আছিল তেওঁ জনগণৰ মাজত গৈ জনগণৰ দায়িত্ব আৰু কৰ্তব্য সম্পৰ্কে গীতেৰে মাতেৰে তেওঁ মানুহক সজাগ কৰিবৰ কাৰণে সতৰ্ক কৰিবৰ কাৰণে দায়িত্ব দিবৰ কাৰণে তেওঁ গোটেই জীৱনটো গান গাই গ'ল মহাসংঘৰ কাৰ্যকৰী সভাপতি মতুৰ ৰহমান ডাঙৰীয়া ইতিমধ্যে আপুনি গম পাইছে যে গণশিল্পী ৰাজীৱ খদিয়াৰ যি ভূমি এটা বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে এই সম্পৰ্কত আপুনি নিশ্চয় গম পাইছে গোটেই কথাখিনি দুগৰাকীমান বিশেষ ব্যক্তিয়ে কুচক্ৰান্ত কৰি তেওঁ মাটিখিনি হস্তগত কৰাৰ এটা কৌশল তেওঁলোকে ইতিমধ্যে অৱলম্বন কৰিছে আৰু তিনিচুকীয়া জিলা আয়ুক্তই এখন তদন্ত সমিতিও গঠন কৰি দিছে অতিৰিক্ত আয়ুক্তৰ নেতৃত্বত গতিকে আপুনি এই ক্ষেত্ৰত আপুনি কি ক'ব প্ৰকাশ কৰিছো এই কথাটো এটি অত্যন্ত এটা গৰ্বিত কাম যে এগৰাকী ব্যক্তিয়ে যিহেতু ধান দিছিল মাটিখিনি ৰাজীৱ খদিয়া গতিকে ৰাজীৱ খদিয়াৰ মাটিখিনি চক্ৰান্তমূলকভাৱে মাটিৰ নামত লোন আদায় কৰি অন্য এগৰাকী ব্যক্তি চক্ৰান্তকাৰী নহল গতিকে তেওঁলোকে যি ধৰণৰ ষড়যন্ত্ৰ কৰিছিল এইটো অত্যন্ত দুৰ্ভাগ্যজনক এতিয়া আপোনালোকৰ নেতৃত্বত সকলোৱে গুৰুত্ব দি লাগিছে যাতে খৰতকীয়া তদন্ত কৰি এই যিসকল অপৰাধী ৰাজীৱ খদিয়াই নিজে নাজানে আৰু মাটি যিগৰাকী মালিক জনামতে তেওঁ নাজানে গতিকে তেওঁলোকৰ অজ্ঞাতে এই ধৰণৰ চক্ৰান্ত কৰি লোন লৈ মাটিখিনি মজদুৰি দি থোৱা এই গোটেই বিষয়টোৰ পৰা যাতে পৰিত্ৰাণ পায় সোনকালে তাৰ কাৰণে ডেপুটি কমিশনাৰে যিটো কথা আপোনালোকক কৈছে গতিকে তেওঁৰ নেতৃত্বতে সোনকালে ইয়াৰ তদন্ত হ'ব লাগে আৰু দোষীসকলক বিৰুদ্ধে কঠোৰ ব্যৱস্থা হ'ব লাগে আৰু মাটিটো শীঘ্ৰেই ৰাজীৱ খদিয়াৰ পৰিয়ালৰ প্ৰতি হস্তান্তৰ হ'ব লাগে কোনো ধৰণৰ বাধা নোহোৱাকৈ যাতে তাত এটা ভৱন বা বাসগৃহ নিৰ্মাণ কৰি তেওঁৰ পৰিয়ালটো থাকিব পাৰে গতিকে সেই ক্ষেত্ৰত এটা কঠোৰ আৰু কড়া ভাৱেই মানে সকলো আগবঢ়া উচিত আৰু তাৰ কাৰণে ৰাইজ নিশ্চয় আছে এই ক্ষেত্ৰত আৰু আমাৰো সম্পূৰ্ণ সমৰ্থন আছে অসম সন্মিলিত মহাসংঘৰ অন্যায়ৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰা উচিত আৰু আমি এই চক্ৰান্তকাৰীসকলক আমি তীব্ৰভাৱে গৰিহণা দিছো ৰাজীৱ খদিয়াই তেওঁ আৰু ক'তেও কোনো সম্পত্তি ৰাখি থৈ যোৱা নাই ক'তো আৰু তেওঁৰ মাটি নাই গতিকে তেওঁৰ একমাত্ৰ সন্তান আৰু পৰিবাৰ যিহেতু থাকিব লাগিব গতিকে যিকোনো উপায়েৰে এই মাটিখিনি তেওঁৰ পৰিয়াল বা ৰাজীৱ খদিয়া স্মৃতি ভৱন নিৰ্মাণ কৰাৰ কাৰণে ঘূৰাই পাওঁ মাটিখিনি কোনো সুস্থ লোকে যাতে হস্তগত কৰিব নোৱাৰে কোনো অপভুক্তি যাতে অন্যায়ভাৱে কাঢ়ি ল'ব নোৱাৰে মাটিখিনি সেইটো কাৰণে সকলো সচেতন হোৱা উচিত ইতিমধ্যে আমাৰ মতুৰ ৰহমান ডাঙৰীয়াই কৈছে যে যিকোনো বিনিময়ত উচিত তদন্ত কৰি দোষীক শাস্তি প্ৰদান কৰি তেওঁলোকক পৰিয়ালক ঘূৰাই দিব লাগে মাটিখিনি এটা উচিত ন্যায় যাতে তেওঁলোক পায় পৰিয়ালটোৱে সেই কথা তেওঁ অৱগত কৰিছে গতিকে এই মুহূৰ্তত মই এই প্ৰতিক্ৰিয়া দিয়াৰ কাৰণে তেওঁ ৰাজীৱ খদিয়াৰ সপক্ষে এই গোটেই কথাবিলাক আহ্বান জনোৱাৰ কাৰণে মই তেখেতক ধন্যবাদ জনাইছো আপুনি ইতিমধ্যে গম পাইছে যে আমাৰ ৰাজীৱ খদিয়াৰ মাটি বিতৰ্কটোৰ কথা তেওঁৰ মৃত্যুৰ পাছত
যিডোখৰ মাটিত তেওঁ বহি আছিলে তেওঁ শুভাকাংক্ষী এজনে তেওঁক দান দিছিলে তো এই মাটিডোখৰ এতিয়া কোনোবা দুষ্ট চকৰে লৈ লোৱাৰ যোনটো অভিসন্ধি কৰিছে তো এই বিষয়ে আপুনি কি আহ্বান জনাব মই অসমৰ চৰকাৰক আৰু ৰাইজক এইটোৱে মই আহ্বান কৰিব বিচাৰোঁ যে ৰাষ্ট্ৰীয় বসুলীয়া যিটো মাটিডোখৰ যিজন ব্যক্তিয়ে হতাশৰ ব্যক্তিয়ে দান কৰিছিল তেখেতৰ গানৰ মুখকৈ দান কৰিছিল এই মাটিটো ৰাজীৱ ভদিয়াৰ ফেমিলিৰ নামতে কৰি দিবলৈ মই জনাওঁ আৰু চৰকাৰে ইয়াক উচিত তদন্ত কৰি বেংকৰ পইচা যিসকলে লৈছিল তেখেতসকলে ঘূৰাই দিবলৈ মই অনুৰোধ কৰিছোঁ তদন্ত হৈ আছে তদন্ত আৰু কৰক এইটো তদন্তটো বহুত লেহেমীয়া হ'ব পাৰে মানুহবিলাকৰ মনৰ দুৰ্বলতাটো লৈ বহুত দেখিলে পাহৰি যোৱা এনেকুৱা ধৰণৰ বিচাৰিব পাৰে গতিকে এইটো তদন্ত অতি সোনকালে কৰিব লাগে তদন্ত কৰি অচিত ব্যক্তিসকলক ৰাজীৱ ভদিয়া এটা পৰিয়ালক এইটো চিন্তা দিবলৈ লাগে বুলি মই অনুৰোধ জনাওঁ ধন্যবাদ